কথা এটা ক'বলৈ আহিলে এইখিনিতে মানে কথাটো গৰম হৈ থাকোঁতে ভাবিছোঁ আপোনালোকক কৈ দিওঁ এই বেছি দেৰি হোৱা নাই অলপ দেৰি আগত হৈছে এই যে আপুনি যে ঘৰলৈ যাম বুলি কিবা বস্তু এটা থৈ দিয়ে লৈ যাম যে ঘৰলৈ যাম মই কাইলৈ বস্তুটো মই লৈ যাম আৰু সেই কথাটো কিছুমান এনেকুৱা পেটকুলি মানুহ আছে ঘৰখনত যেনে শাহুৱে আৰু কৈ দিছোঁ কিন্তু গম পালে সেইটো নিম বুলি তাৰ ঘৰলৈ নিয়াৰ আগতেই যে কাৰোবাক নালাগে বুলি কোৱাৰ পিছতো কোনোবাই কাৰোবাক যাচি যাচি দি থৈ আহেগৈ সেইজনীহঁত মানুহক আপুনি কেনেকৈ আপোনাৰ নিজৰ মা বুলি সেই মানুহজনী গাত বিচাৰি পাব আপোনাৰ মায়ে কি আপুনি কিবা ভাল পোৱা বস্তু এটা বা ক'ৰবালৈ নিম বুলি থোৱা বস্তু এটা কাৰোবাক দিবগৈ নেকি নিদিয়ে নহয় সেইকাৰণে ক'বলৈ সহজ যে শাহুক মা বুলি ভাবিব লাগে নহয় শাহু শাহুৱেই এইটো শাহু আৰু মাৰ ৰূপ হ'ব নোৱাৰে নহ'লে এই পেটকুলি কামবোৰ কেলৈ কৰিব আৰু এই কথাটো বুলিয়ে নহয় বহুত কথা আছে কিছুমান যিবোৰ মানে নকৰিবলগীয়া কথা এই যিবিলাকে যে কৈ থাকে শাহুৱেহে আৰু মা বুলি কেলৈ নাভাবোঁ সেইবোৰক কৈছোঁ তহঁতি আহি চাবিহি এদিন ঘৰত তাৰপিছত কবি পেটকুলি চালা